বেটা ওই ড্রোন ক্যামেরা ডন ডন কেনেকে চলিলে মা আমা কেনেকে চলিলে আ নিচেবা হে এ রিমোটৰ দ্বাৰা ক্যামেৰা আছে তাত ক্যামেৰা ভিডিঅ' কৰিছে আমি দেখিবলৈ পাইছোঁ সত্তৰতম গণৰাজ্য দিৱসৰ মুখ্য আকৰ্ষণ কুচকাৱাজ এয়াৰপোৰ্ট বেণ্ডৰ তালে তালে কুচকাৱাজৰ বিভিন্ন দলসমূহে আগবাঢ়ি গৈছে আৰু তেওঁলোকে পতাকাস্থলীৰ কাষত বিদ্যমান হৈ থকা মুখ্য অতিথি ডাঙৰীয়াক অভিবাদন সূৰ্য দেৱতাও যেন দয়াশীল হৈ নিজৰ প্ৰকোপ কমাই দিছে দেখি পাবা এই সমগ্ৰ কুচকাৱাজৰ অনুষ্ঠানে নেতৃত্ব প্ৰদান কৰিছে প্ৰেড কমাণ্ডাৰ শদিয়া আৰক্ষী জিলাৰ সহকাৰী আৰক্ষী অধীক্ষক আৰশ্বদ ৱাছিম আহমেদ ডাঙৰীয়াই তেখেতৰ ঠিক পাছতেই আছে প্ৰেড 2IC অস্ত্ৰ বিভাগৰ উপ পৰিদৰ্শক শ্ৰী যোগানন্দ বৰগোহাঁই ইয়াৰ পাছতে নেতৃত্ব কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 16জন সদস্যই নেতৃত্বত আছে উপ পৰিদৰ্শক শ্ৰী প্ৰসাদ পোদ্দাৰ ইয়াৰ পাছত আছে অসম আৰক্ষীৰ 18জন সদস্যৰ আৰু তেখেতলোকক নেতৃত্ব কৰিছে হেড কনষ্টেবল ললিত সেৱা এই আমি দেখিবলৈ পাইছোঁ খাকী পোছাক পৰিহিত অসম গৃহৰক্ষী বাহিনীৰ 16জনীয়া দল নেতৃত্ব প্ৰদান কৰিছে হেড কনষ্টেবল মনোজ ভৰালী ইয়াৰ পাছত তেওঁ নেতৃত্ব কৰিছে শদিয়া মহাবিদ্যালয়ৰ NCC দল 22জনীয়া দলটোক নেতৃত্ব প্ৰদান কৰিছে স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ প্ৰভাত হাজৰিকাই এই আমি দেখিবলৈ পাইছোঁ পঞ্চম স্থানত আছে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 22জনীয়া ছাত্ৰৰ NCC দল এই দলটিৰ নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ ছাত্ৰ ফাৰহান আহমেদ ষষ্ঠ স্থানত নেতৃত্ব কৰিছে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NCCৰ ছোৱালী দল আৰু এই দলটিক নেতৃত্ব কৰিছে প্ৰিয়ংকা চেত্ৰী আমি দেখিবলৈ পাইছোঁ সপ্তমতে আহি থকা এই দলটি হৈছে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ল'ৰাৰ NCC দল 17জনীয়া এই দলটিক নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ খেমৰাজ দল অষ্টম স্থানত দলটিক নেতৃত্ব কৰিছে গায়ত্ৰী বুঢ়াগোহাঁই আৰু দলটি হ'ল বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছোৱালীৰ NCC দল নৱমত আমি দেখিবলৈ পাইছোঁ ষ্টিল গ্ৰে চাৰ্ট আৰু নেভি ব্লু প্লেণ্ট পৰিধান কৰি ছেইণ্ট থমাছ উচ্চ মাধ্যমিক বিদ্যালয় স্কাউটৰ 26জনীয়া দল নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীত যিচু বুঢ়াগোহাঁই আৰু পতাকা বহন কৰিছে ত্ৰিশাংকু গগৈ দশম স্থানত আছে ছেইণ্ট থমাছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাইডৰ দল 24জনীয়া দলটিক নেতৃত্ব কৰিছে শ্ৰেয়া বুঢ়াগোহাঁই একাদশতে আমি দেখিবলৈ পাইছোঁ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 23জনীয়া স্কাউটৰ দল নেতৃত্ব প্ৰদান কৰিছে দিগন্ত সোণোৱালে আৰু পতাকা বহন কৰিছে শুভৰা ইয়াৰ পাছতে আমাৰ মাজলৈ আহি আছে উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 23জনীয়া ছোৱালীৰ দল দলটিক নেতৃত্ব কৰিছে স্বপ্নালী নিৰ্মলীয়া নৱম শ্ৰেণীৰ ছাত্ৰ আৰু পতাকা বাহক ৰেখা গগৈ এই শ্বেত বস্ত্ৰ পৰিধান কৰি
আগবাঢ়ি আহিছে ত্ৰয়োদশ স্থানত থকা শংকৰদেৱ শিশু বিদ্যা মন্দিৰৰ 23জনীয়া ছাত্ৰৰ দল নেতৃত্ব প্ৰদান কৰিছে অভিজিত দলে 8ম শ্ৰেণীৰ ছাত্ৰ আৰু পতাকা বহন কৰিছে 10ম শ্ৰেণীৰ ছাত্ৰ পৰমানন্দ দাৱে। ইয়াৰ পাছতেই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 23জনীয়া ছাত্ৰীৰ দলটোক নেতৃত্ব কৰিছে বেবী শ্বেৰিং আৰু পতাকা বহন কৰিছে হিমাংকিনী শ্বেৰিং 10ম শ্ৰেণীৰ ছাত্ৰী। তেওঁলোকৰ ঠিক পাছতে আছে পঞ্চদশ স্থানত চেটো আৰু নীলা বস্ত্ৰ পৰিধান কৰি চপখত টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ 23জনীয়া ছাত্ৰীৰ দল নেতৃত্ব প্ৰদান কৰিছে 9ম শ্ৰেণীৰ সঞ্জীৱনী গগৈ আৰু পতাকা বহন কৰিছে মৃদুলা দেউৰী। ষষ্ঠদশ স্থানত আছে ৰাজ কিডছ ফাউণ্ডেশ্যনৰ 23জনীয়া দল নেতৃত্বত আছে নন্দিনী বুঢ়াগোহাঁই আৰু পতাকা বহন কৰিছে হেমৰাজ প্ৰধান। বেণ্ডৰ তালে তালে আগবাঢ়ি গৈ আছে এই যে নন্দিনী বাহি আছে ৰেড কালাৰ বেলমাৰি সদিয়া হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ 18জনীয়া ছাত্ৰৰ দল নেতৃত্ব প্ৰদান কৰিছে 7ম শ্ৰেণীৰ হেম চাকৰি ৰেড কালাৰ এনেকে বেল মাৰি আছে যে ইয়াত এইটো সেইটো অষ্টাদশ স্থানত আছে সদিয়া হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ 7জনীয়া দল তেওঁলোকক নেতৃত্ব বহন কৰিছে নাজিয়া খাতুন আৰু পতাকা বহন কৰিছে এনিছা ৰিজাল। আগৰজনী দলটি হৈছে কুচকাৱাজৰ সমূহ দলক নিজৰ বেণ্ডৰ তালে তালে আগবঢ়াই নিয়া এক শক্তিস্বৰূপ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ 10জনীয়া বেণ্ডৰ দল। এই দলটি বেণ্ডৰ লিডাৰ হিচাপে আছে 9ম শ্ৰেণীৰ ছাত্ৰ অভিজিত গগৈ। আজি কুচকাৱাজৰ এই সমূহ সুন্দৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ ইউনিফৰ্ম পৰিহিত যিসমূহ দল আছে সমূহ দলকে আমি সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই গোটেই প্ৰক্ৰিয়াত জড়িত হৈ থকা প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত হৈ থকা মুৰব্বীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতেই আমাৰ মাজলৈ আহি আছে অন্য এক আকৰ্ষণ প্ৰতীক পথ। প্ৰতীক পথসমূহ হৈছে আমাৰ দেশৰ ইতিহাস, সংস্কৃতি, বিজ্ঞান ইত্যাদি প্ৰদৰ্শন কৰা মুখৰ দৃশ্য, য'ত মূৰ্তি, অভিনেতা সকলোৱে অংশগ্ৰহণ কৰে। আজি ৭৭তম গণৰাজ্য দিৱসত এই পবিত্ৰ মুহূৰ্তত শ্ৰদ্ধাৰে সদিয়াবাসী ৰাইজ আহকচোন আমাৰ সমজিলাখনৰ বিভিন্ন বিভাগে আজি উপস্থাপন কৰিবলগীয়া প্ৰতীক পথসমূহ উপভোগ কৰোঁ। আৰু কেইটামান মুহূৰ্তৰ পাছতেই